নমস্কাৰ। আশা কৰিছোঁ আপোনালোক কুশলে আছে। নতুন শৈক্ষিক শিক্ষাবৰ্ষ 2026-27 আৰম্ভ হ'বলৈ গৈ আছে আৰু তাৰ প্ৰাকখনত বিদ্যালয়সমূহে এটা বিশেষ কাৰ্য কৰিব লগা হৈছিল আৰু বিভাগীয় নিৰ্দেশনা আহিছিল আৰু সেই বিশেষ কাৰ্যটোৱে হৈছে উৎসৱ বিদ্যাৰম্ভ। আৰু এই উৎসৱ বিদ্যাৰম্ভৰ অধীনত বিদ্যালয় পৰ্যায়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী সম্পাদন কৰিবলৈ বুলি কোৱা হৈছিল। যদি কোৱা হ'ব চমুকৈ বিদ্যালয়ত পাচিল পত্ৰিকা উন্মোচন, ছাত্ৰ সংসদ গঠন, মাতৃগোট গঠন, প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সংসদ গঠন, ইয়াৰ উপৰিও ইউথ এণ্ড ইকো ক্লাব সক্ৰিয়কৰণ, অভিভাৱকসকলক লৈ নানান ধৰণৰ সভা অনুষ্ঠিত কৰা, বিদ্যালয়ত চাফ চিকুণতাকে আদি কৰি নানান ধৰণৰ কাৰ্যসূচী সম্পাদন কৰিবলৈ বুলি নিৰ্দেশনা আহিছিল আৰু হয়তো আপোনালোকে এই কামখিনি বিদ্যালয়ত কৰিলে। এই উৎসৱ বিদ্যাৰম্ভৰ কাৰ্যসূচীৰ অধীনতে বিদ্যালয়সমূহে ট্ৰেকিং ট্ৰেনজিশ্যন ৰেট ফাইল, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে যে আপোনাৰ বিদ্যালয়ৰ পৰা পাছ কৰি গুচি যাব এই বছৰ আৰু অহা বছৰ গৈ বেলেগ বিদ্যালয়ত নামভৰ্তি কৰিব, সেই সম্পৰ্কতে এটা বিশেষ ফাইলত বিদ্যালয় পৰ্যায়ৰ পৰা ৰিপৰ্ট ছাবমিট কৰিব লাগিব আৰু মই আপোনালোকক সেই সম্পৰ্কে অকণমান ক'বলৈ প্ৰয়াস কৰিম। ইয়াত 4টা টোটেল ফৰ্মেট থাকে: Annexure 1, Annexure 2, Annexure 3 আৰু Annexure 4। এতিয়া Annexure 1ত কি কৰিব লাগিব? যিখিনি ছাত্ৰ ছাত্ৰী আপোনাৰ বিদ্যালয়ৰ পৰা 5ম শ্ৰেণীত পাছ কৰি গুচি গ'ল আৰু সিহঁতে 6ষ্ঠ শ্ৰেণীত গৈ বেলেগ এখন বিদ্যালয়ত নামভৰ্তি কৰিলে, সেই ছাত্ৰ ছাত্ৰীসকলৰ তথ্য Annexure 1ত নিম্ন প্ৰাথমিক বিদ্যালয়বিলাকে দিব লাগিব। অৱশ্যে এইবাৰ শিক্ষা ক্ষেত্ৰতো সেই নতুন এটা আপডেশ্যন হৈছে যে বিদ্যালয়ে যিখন বিদ্যালয়ৰ পৰা আচলতে ছাত্ৰ ছাত্ৰীসকল ওলাই গুচি যাব, নিম্ন প্ৰাথমিক বিদ্যালয়বিলাকে আগেই কোনখন বিদ্যালয়ত গৈ নামভৰ্তি কৰিব সেই কথাটো জানিব লাগিব আৰু সেইমতে শিক্ষা ক্ষেত্ৰত পুছ কৰি ৰাখিব লাগিব সেই ছাত্ৰ ছাত্ৰীসকলক। আৰু ঠিক তেনেকৈ পৰৱৰ্তী সময়ত যিখন বিদ্যালয়ত গৈ ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তি কৰিলে সেই বিদ্যালয়খনে তাক ইনপুট কৰি ল'ব শিক্ষা ক্ষেত্ৰৰ পৰা। তাৰপিছতে 2 নম্বৰ ফৰ্মেট Annexure 2। Annexure 2ত যিখিনি ল'ৰা ছোৱালী 8ম শ্ৰেণী পাছ কৰি গুচি যাব আৰু 8ম শ্ৰেণী পাছ কৰি গৈ 9ম শ্ৰেণীত কোনখন বিদ্যালয়ত গৈ নামভৰ্তি কৰিলে সেই তথ্যটো বিদ্যালয়সমূহে Annexure 2ত দিব লাগিব। Annexure 3ত আকৌ দিব লাগিব যে নতুনকৈ নামভৰ্তি হোৱা, অৰ্থাৎ 6ষ্ঠ শ্ৰেণীত নতুনকৈ নামভৰ্তি হোৱা ছাত্ৰ ছাত্ৰীসকলৰ তথ্য দিব লাগিব আৰু সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে 5ম শ্ৰেণীত কোনখন বিদ্যালয়ত পঢ়িছিল তাৰ তথ্যটো Annexure 3ত দিব লাগিব। তাৰ পাছত একেবাৰে শেষৰ Annexure 4ত মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়সমূহে তথ্য ছাবমিট কৰিব লাগিব, অৰ্থাৎ 9ম শ্ৰেণীত নতুনকৈ যিসকল ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰিব সেই ছাত্ৰ ছাত্ৰীসকলৰ নাম লগতে কোনখন বিদ্যালয়ত সিহঁতে 8ম শ্ৰেণীত পঢ়িছিল তাৰ তথ্যটো Annexure 4ত মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়সমূহে দিব লাগিব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে আপোনালোকক অকণমান কথাখিনি অৱগত কৰাবলৈ প্ৰয়াস কৰিম আৰু আশা কৰিছোঁ কথাখিনিয়ে আপোনালোকক উপকৃত কৰিব। আৰু যিহেতু কথাখিনিৰ গুৰুত্ব বহু বেছি, গতিকে যদি সম্ভৱ হয় সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আগলৈকে আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। পুনৰবাৰ সকলোলৈকে শ্ৰদ্ধা জনাই সামৰিছোঁ। সকলো ভালে থাকিব। নমস্কাৰ।